কথাবোৰ চিন্তা কৰি একো পাৰেই নোপোৱা হৈছোঁ মই। কিনো কৰোঁ, কোনফালে কি কৰোঁ একো চিন্তা কৰি পোৱা নাই, কৈছোঁ নহয়। বিপদে মানে লগে নেৰা হৈছে অ'। যেনিয়ে যাওঁ তেনিয়ে বিপদে বিপদ, মানে কি যে কৰোঁ। বিহুটোও পাইছেহি, এতিয়া চবফালে মানে মেনেজ কৰিব লগা হৈছে। বিহু সময়তে আমাৰ ঘৰত মানে কিবা এটা নহয় কিবা এটা প্ৰব্লেম হ'বই হ'ব, মানে কৈছোঁ নহয়। কি যে কৰোঁ নহয়, একো চিন্তা কৰি পোৱা নাই মই। মনটো একেবাৰে ভাল নলগা হৈছেও। এইবোৰ আৰু বিপদ হৈ থাকিলে মানে মনটোনো কি ভাল লাগিব। অফিচলৈ যাবলৈ মন নোযোৱা হৈছে মোৰ। হেৰি, আপুনিনো ইমান কি চিন্তা কৰি আছে? ইমানকৈ চিঞৰি আছে, আপুনি এষাৰো মাত মতা নাই যে? অঁ, তুমি মাতি আছিলা নেকি মোক? মই একো শুনাই নাই। মই বেলেগ কথা এটাই চিন্তা কৰি আছিলোঁ পাই। অঁ, কি কথা চিন্তা কৰি আছিলেনো আপুনি ইমান মগ্ন হৈ? দেউতাৰ গাটো ভাল নহয় অ'। মানে কিনো কৰোঁ তাকেই চিন্তা কৰি আছোঁ মই। অঁ, দেউতাৰ কি হৈছে? খুব পেটৰ বিষ হৈ আছে বোলে। আমাৰ তাতে দেখাইছিলে কিন্তু ভাল পোৱা নাই। তাকে কিনো কৰোঁ, মানে ভাইটিয়েতো ইয়ালৈকে অনা কথাই কৈছে। মানে ইয়াত আনিলে অকণমান দেউতা সুস্থ হৈ উঠিব নেকি। ইয়ালৈ মানে? ইয়ালৈ আকৌ কেলৈ আনিব লাগে? তাতে দেখুওৱা হ'লেও হয় দেখোন। সাধাৰণ পেটৰ বিষটো হওঁতে একেবাৰে চহৰলৈ ঢাপলি মেলিহে হয়নে? নহয় অ', গাঁৱত দেখাইছিলে, তাতে ভাল পোৱা নাই। আৰু তাতে আমাৰ ইমান উন্নত মানৰ ট্ৰিটমেণ্টবোৰ নাপায় নহয়। সেইকাৰণে মানে ইয়ালৈকে অনা কথাই ভাবিছোঁ। নহ'লে এনেকৈ দেখোন কষ্ট খাই থাকিলে দেউতা মানে কি হ'ব বাৰু ভাবাচোন তুমি। মই সেইটো বুজি পাইছোঁ, কিন্তু গাঁৱত দেখালেও হয়, আকৌ চহৰলৈ আহিলে হয়নে? তাতে আমি ইয়াতে থাকিবলৈ ইমান দিগদাৰ হয়। দুটা মানুহ যেন তেন জোৰোহে, আকৌ আহিলে মানে আকৌ এইবোৰ আলপৈচান ধৰিবলৈ মই বৰ দিগদাৰ পাওঁ। তুমি বাৰু কেনেকুৱা কথাবোৰ কৈছা হা? অকণমান কথাবোৰ ভাবি চিন্তি ক'বা দেই। এতিয়া বিহুটো পাইছেই নহয়, এতিয়া ইটোও ল'ব সিটোও ল'ব। ভালকৈ কাপোৰ এযোৰ ল'ম বুলি ভাবিছিলোঁ, সেইযোৰ লোৱা নহ'ব আৰু জানো নহয় মই এতিয়া পইচা পঠিয়াওঁতে তলি উদং হ'বগৈ। আহা, তুমি কি কথাবোৰ কৈ আছা বাৰু হা? তুমি কি কাপোৰ কানি পিন্ধিবলৈ নোপোৱাকৈ আছা নেকি? এতিয়া দেউতাৰ গাটো বেয়া, তেওঁকতো আমি চাবই লাগিব দিয়াচোন। আৰু মই যদি নাচাওঁ কোনে চাব বাৰু কোৱাচোন হা? ঘৰখনতো ইনকাম কৰা মানুহ আছে কোন? মইহে আছোঁ। তুমি মানে এনেকুৱা কথা নক'বা দেই। ভাইৰটো এনেই ঘৰতে থাকক, সেইটো একো কামৰ নহয়। সেইটো অকল খাবলৈ আছে, শুবলৈ আছে, আৰু কি কৰিবলৈ আছে সি হা? অকল ককাইকলৈকে আশা কৰি থাকিব। গাঁৱতে চাবলৈ কওক, ইয়ালৈ আনিব নালাগে। আৰু আপুনি পইচা পাতি খুব পঠিয়াব নোৱাৰে, কিন্তু মই কৈ দিছোঁ, পইচা পাতি এটকা পঠিয়াব নোৱাৰে। সি কি সদায় কি আপোনালোকে আশা কৰি থাকিব নেকি হা? সি নিজেকে একো এটা ইনকাম নকৰিব নেকি? তাক নিজে ক'ৰ পৰা কি কৰে কৰিবলৈ দিয়ক, পইচা নপঠিয়াব আপুনি টকা। ৰূপালী, তুমি কথাবোৰ অকণমান ভাবি চিন্তি কৈছানে বাৰু হা? গম পাইছোঁ বাৰু, তাৰ এতিয়া ইনকাম কৰা বয়সো হৈছে, আৰু সি তাৰ একো এতিয়ালৈকে ইনকাম এটকাও কৰাই নাই সি। আৰু এতিয়া যিহেতু তাৰ ইনকাম নায়েই, মই যদি এতিয়া তালৈ চাই থাকিলে নহ'ব নহয়। তাৰ কাৰণে আমি দেউতাক কষ্ট দিব কেতিয়াও নোৱাৰোঁ। মোৰ যেতিয়া ইনকাম আছে মই দেউতাক চাব লাগিব। সেইটো তুমি কেনেকুৱা কথা কৈছা বাৰু হা? মই কৈছোঁ নহয়, আপুনি এটকাও পইচা দিব নোৱাৰে। নোৱাৰে মানে নোৱাৰে। চাব কিন্তু এটকাও যদি পইচা দিয়ে নহয়, এইবাৰ কিন্তু কথা বহুত গৰমা গৰমি হৈ যাব। যি কৰে তাকে কৰিবলৈ দিয়ক, আপুনি এটকা পইচা পঠিয়াব নোৱাৰে। ৰূপালী, তুমি মানে তোমাৰ হৈছে কি মানে? মই ঠিকেই আছোঁ, আৰু মই সকলোবোৰ কথা চিন্তা কৰিয়ে কৈছোঁ। আপুনিও কথাবোৰ অকণমান চিন্তা কৰি চাব। আমি যদি এনি টাইম ইফালে সিফালে পইচা দি থাকোঁ, আমাৰ ভৱিষ্যতৰ কথা কি হ'ব হা? আমাৰ ভৱিষ্যতে কি আমাৰ একো প্লেনিং নাই হা? নিজৰ এডোখৰ ঘৰ নাই, মাটি নাই। ঘৰ মাটি বনাওঁতে কৰোঁতে কিমান টকা যাব। এতিয়া ইফালে বেমাৰ, সিফালে বেমাৰ বাটোতে অন্তই পোৱা নাই। এনেকৈ হ'লে মানে আমাৰ ভৱিষ্যতলৈকে সাজিম নে নিজৰ ববেকে ঘৰ এখন সাজিম নে কি কৰিম হা? সেইকাৰণে কৈছোঁ, আপুনি দিব নোৱাৰে মানে দিব নোৱাৰে। এতিয়াৰ পৰা পইচা সাচিবলৈ লওক দেই, মই কৈ দিছোঁ। যেনেকৈ হ'লেও যি কৰি হ'লেও ভাইৰে চাব নহয়, হ'ব। আৰু এয়াই মোৰ শেষ কথা, ইয়াৰ ওপৰত আপুনি এটাও মাত নামাতিব। ৰূপালী, শুনাচোন। এই মাইকী মানুহবোৰক বুজাবলৈ বৰ দিগদাৰ দেই। মানে কি যে কৰোঁ নহয়, কোনো এফালে এৰিবও নোৱাৰোঁ, কোনো এফালে ধৰিবও নোৱাৰোঁ। মাজতে সোমাই অকল মই মৰিছোঁ এতিয়া। দেউতা, অকণমান পেটৰ বিষটো কমিছেনে বাৰু? নাই কমাও বোপা, অকণ দেখোন ভাল লগা নাই। শুই থাকোঁতে দেখোন বেছিহে বিষাইছে, সেইকাৰণে অকণমান উঠি আহিলোঁ। তই ক'লৈ গৈছিলিনো? মই অকণমান ওলাইহে গৈছিলোঁ, খুড়াহঁতৰ ওচৰলৈ। দুটকামান পইচা বোলো ধাৰলৈ দিয়ে নেকি সুধিবলৈ গৈছিলোঁ। ভিনদেউৱে কিবা খবৰ দিলে নেকি আপোনাক? তই আকৌ খুড়াৰ ওচৰলৈনো কেলৈ যাব লাগে? তই জানই দেখোন সিহঁতি আমাক ভাল নাপায়। আগৰ পৰা সিহঁতি তেনেকুৱাই। ইমানবোৰ ধন সম্পত্তি থাকিও সিহঁতি আমাক আজিলৈকে এটকাও দি পোৱা নাই, আৰু আশাও নকৰোঁ বাৰু। এতিয়া বেমাৰৰ নামত পইচা এটকাও দিয়া নাই সিহঁতি। তহঁতি জানই দেখোন কেনেকুৱা হয় সিহঁতি। সৰুৰ পৰা পাই আহিছোঁ, আকৌনো কেলৈ বিচাৰি যাব লাগে বাৰু? নহয়, মই খুজিলে কিজানি দিয়েই, সেই বুলিহে কৈছিলোঁ দেউতা। কিন্তু খুড়া-খুড়ী এতিয়া আগৰ নিচিনাকেই আছে, অকণো সলনিয়ে নহ'ল দেখোন। কি কবি আৰু পায়, মানুহৰ ধন সম্পত্তি যেতিয়া হয়
মানুহৰ বহুত গৰ্ব অহংকাৰ বাঢ়ি যায় আৰু যেতিয়া ধন সম্পত্তি নাইকিয়া হয় তেতিয়াহে মানুহে মানুহৰ আচল ৰূপটোৰ কথা গম পায়। তাকেও দেউতা, ভিনদেউৱে বাৰু ফোন কৰিছিলে নেকি? মই কালি ভিনদেউক ফোন কৰিছিলোঁ, তেওঁ মোক জনাম বুলি ক'লে। মই আকৌ ওলাই যাওঁতে ফোনটো বাজিছিলে নি বাৰু আজি? নাই নাই, একো ফোন বজা নাই। ভিনিয়ে আৰু কিমান পইচা দিব? লাগে প্ৰতি পইচা দিয়ে থাকে। তোকো সেই পইচা দিয়ে থাকে, তাকো সেই ক'বলৈ বেয়াই লগা হ'ল হেৰ'। জোৱাই পোৱালিটো কিমান কষ্ট কৰিব আৰু মোৰ কাৰণে। তকো সেই কিবা এটা কৰিব দিলে তই সেয়া ভালকৈ কৰিব নোৱাৰিলিয়ে। হে, নাজানো আৰু। হ'ব দে, কাকো আৰু খাতি কৰিব নালাগে, কাকো ক'ব নালাগে। যি আছে যি নাই এনেও হ'বই আৰু। নহয় দেউতা, ভিনদেউটো মোক কালি লৈ যাবলৈকে কৈছিলে তোমাক। ভিনদেউ চাগে কিবা কামত বিজি আছে। আৰু বাইদেউতো মই এনেও ফোন নকৰোঁ। এইজনী কেনেকুৱা মোক খঙে উঠিছে, অকল জেং জেঙাই থাকে অকল। মই ভাবিছোঁ আজি নহ'লে দুইটা আমি চহৰলৈকে যাওঁগৈ ব'লা, মানে ভিনদেউহঁতৰ ঘৰলৈকে যাওঁগৈ ব'লা। সেই এনেকৈও গ'লে ভাল হ'ব জানো? ভিনিয়ে যদি ফোনটো ধৰা নাই তেতিয়াহ'লে কি বুলিনো যাম বাৰু? নহ'লে মাজনীলৈকে ফোন এটা মাৰোঁ নেকি? নাই 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 দেই, মই হ'লে বাইলৈ ফোন নকৰোঁ। বৰ খং উঠি যায়, ফোনটো কৰোঁতে একদম কেনেকৈ কথাবোৰ কয়। নালাগে, ব'লা আমি বাইৰ লগত কথা পতা নাই নহয়, আমি ভিনদেউৰ লগত কথা পাতিছোঁ। ভিনদেউৱে মাতিছে নহয়, ব'লা ফোন নকৰিলে হ'ব, ব'লা চিধা গৈ পেলাই ওলামগৈ আৰু। ব'লা ওলোৱা। বাৰু বৈ তেতিয়াহ'লে এই চহৰলৈকে যাওঁ আৰু। ওলোৱা ওলোৱা, মই ওলাওঁগৈ। হেৰা ৰূপালী, আজি দেউতা আৰু ভাইটি আহিব বোলে। দেউতা আৰু ভাইটি কেলৈ আহিব? মই আপোনাক কালি কোৱা নাছিলোঁ নেকি যে সিহঁতক ইয়ালৈ আনিব নালাগে বুলি? এখন ঘৰত এই দুটামান থাকিবলৈ জেগা নাই, আকৌ মানে এইবোৰ মই কিন্তু নোৱাৰোঁ দেই। মই কৈ দিছোঁ, মই ঘৰৰ পৰা কিন্তু ওলাই যাম। আপুনি যি কৰে কৈ থাকিব অকলে অকলে। আৰে তুমি কথাবোৰ অকণ বুজিবলৈ চেষ্টা নকৰা কেলে? কি অসুস্থ মানুহৰ নিচিনা ব্যৱহাৰবোৰ কৰিছা হা? দেউতাৰ গা বেয়া, আৰু গা বেয়া কাৰণে ইয়াত দেখাবলৈ আহিছে। মই কি তেওঁলোকক নাহিবি বুলি ক'ম, নে মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিম? হা, কোৱাচোন তুমি? কি যে কথাবোৰ কোৱা নহয় তুমি? কথাবোৰ অকণ ভাবি চিন্তি ক'বা দেই। প্ৰতি মাহে মাহে বেমাৰ একদম। মই কৈছোঁ নহয়, নমৰেও নকৰেও কি কৰিবলৈ জীয়াইছে নহয়, মোৰ মূৰটোৱে গৰম হৈ যায়। মই কৈছোঁ নহয়, মই কিন্তু ঘৰত সঁচাকৈ নাথাকোঁ। মই কৈছোঁ নহয়, মই ঘৰৰ পৰা ওলাই গুচি যাম। আপুনি কেনেকৈ চম্ভালে ভাইটিক আৰু দেউতাক চম্ভালি থাকিব? মই কিন্তু ক'ব নোৱাৰোঁ দেই। মই বেমাৰী আল পৈচোন ঘৰত ধৰি পোৱা নাই যেনেকৈ, আৰু মই ইয়াতো ধৰিবলৈ নাই, কৈ দিছোঁ। অশান্তি মানে এইবোৰ। হ'ব দিয়া, তুমি তেতিয়াহ'লে ঘৰৰ পৰা ওলাই যাবা। তুমি আলপৈচান ধৰিব নালাগে, ময়ে ধৰিম দিয়া। ঘৰলৈ অহা আলহীক এনেকুৱা কৰিব নাপায়, গম পাইছানে? এনেকুৱা কৰিলে এনেকুৱা ঘৰত লক্ষ্মীয়ে প্ৰৱেশ নকৰে, বুজিছা? ভগৱান নাথাকে এনেকুৱা ঘৰত। ইমান ইয়াৰ মুখ্য মানুহজনী যদি ব্যৱহাৰেই এনেকুৱা, হা, আলহী আহিলে কি মানুহে বেয়া পায় নেকি? তুমি মোক কোৱাচোন। তোমাকে দেখিছোঁ দেই মই, যি আলহী আহিলে মানুহক যে ইমান এনেকুৱা বেয়া পায়, এনেকুৱাখন কৰে, মই তোমাকে দেখিছোঁ প্ৰথম। আলহী আহিলে মই বেয়া নাপাওঁ, আৰু কোনোদিন পোৱাও নাই। এই এনেকৈ যদি প্ৰতি মাহে মাহে বৰ বেমাৰডাল গাত লৈ আহে নহয়, মই সেনেকুৱা মানুহকে বেয়া পাওঁ, গম পাইছে? আলহী আহিলে মই কেলৈ বেয়া পাম? হা, ময়ো মানুহক খোৱাবলৈ পিন্ধাবলৈ বেয়া নাপাওঁ, কিন্তু এনেকৈ এই ওপৰতে টকাগাল ঢালি থাকিবলৈ মানে কৈছোঁ নহয়, আপোনাৰ লগত তৰ্ক কৰিবলৈ অকণো মন নাই মোৰ। যি কৰে কৰি থাকক, কিন্তু চাব যাতে লোকৰ লগত টকাগাল জওঁতে নিজতে লাষ্টত একোৱে নাথাকিব। নিজৰ বিপদৰ সময়ত কোনোৱে কাষত নাচাবিব, চাব। হ'ব, সেইবোৰ যি হয় দেখা যাব। মই যাওঁ, বজাৰ কেইটামান কৰি আনোগৈ। তুমি কি কৰা কৰিবা আৰু। বিহুটো আহিছে, ভাবিছিলোঁ বোলো কাপোৰ দুযোৰমান ল'ম, ঘৰলৈ দুটকামান পঠিয়াম। এতিয়া এহে বৰ বেমাৰডাল লৈ পিতেকৰ ওচৰত আহি থাকিব। একদম মানে কৈছোঁ নহয়, একো এটা কৰিবও নোৱাৰা হ'ল নহয় মই। একদম সেইখন ঘৰৰ পৰা আঁতৰি আহিছোঁ অকল এইবোৰ জঞ্জালৰ কাৰণে। এতিয়া আকৌ ইয়াতো মানে একদম পিছাৰে নাই। আৰু আমাৰ এইজন মহা বুৰ্বক ভাইকটো একো এটা কাম এখন নকৰে, অকল ককায়েকৰ ওপৰত চলিব সেইটো। মই কৈছোঁ নহয়, আহক আজি ঠিকছে দিম মই সিহঁতক আজি। দেউতা, ভাইটি, তোমালোকে যে একো খবৰ নিদিয়াকৈ আহিলা? মাজনী, তোকহে একো কোৱা নহ'ল। জোৱাইক কৈছিলোঁ বাৰু, জোৱাইক ফোন কৰিয়ে থোৱা আছিলে। অঁ, আমাৰ এওঁ মানে গম পায়? আমাৰ এওঁ মানে মোক কোৱাহে নাই? ভিনদেউটো গম পায় আমি আহিম বুলি। আমি চাগে তোক ছাৰপ্ৰাইজ দিম বুলিয়ে ভিনদেউ চাগে তোক নক'লে কথাটো, গম পাওঁনে? অঁ, হ'ব পাৰে, সেইটো হ'ব পাৰে দেই। আমাৰ এওঁ আকৌ বৰ ধেমেলীয়া নহয়। দেউতা, ভাইটি, পালেহি আপোনালোক? পালোহি জোৱাই, পালোহি। তুমি সবাই ক'ৰবালৈ গৈছিলা? দেউতা, মই অকণমান এই বজাৰ কৰি আহিলোগৈ। হেৰি, আপুনি বাৰু কেনেকুৱা মানুহ হে? মোৰ দেউতা আৰু ভাইটি আমাৰ ঘৰলৈ আহিছে, আপুনি মোক নাই জনোৱা যে? কিয়? তোমাক দেখোন মই কালিৰ পৰা কৈ আছোঁ, দেউতা আৰু ভাইটি আমাৰ ঘৰলৈ আহিব বুলি। তুমি কথাটো কি গুৰুত্ব সহকাৰে নুশুনিলা নেকি? দেউতা আৰু ভাইটি আহিব বুলি কৈছিলে, কিন্তু মোৰ দেউতা আৰু ভাইটি আহিব বুলি কোৱা নাছিলে নহয়। মইনো কেনে গম পাওঁ যে আপুনি মোৰ দেউতা আৰু ভাইটিৰ কথা কৈছিলে বুলি? মই আকৌ আপোনাৰ নিজৰ দেউতা আৰু ভাইটিৰ কথা কৈছিলে বুলিহে ভাবিছিলোঁ।
অঁ মই আকৌ মোৰ দেউতা তোমাৰ দেউতা বুলি বেলেগ বেলেগকৈ একো ৰখা নাই যে সেইটো কাৰণেহে দেউতা বুলিয়েই ক'লোঁ আৰু তোমাৰ যে মনত এনেকুৱা ভাৱ আছিলে বুলি আকৌ মই নাজানো নহয় আজিহে কথাবোৰ খোলাখুলি হৈছে হ'ব দিয়ক, এতিয়া আপুনি আৰু বেছি কথা কৈ থাকিব নালাগে। ভিনদেউ আপুনি ডক্টৰৰ সৈতে কথা পাতিছিলেনে? অঁ ডক্টৰৰ সৈতে মই কথা নাই পতা নহয় ভাইটি অঁ কথা পতাই নাই নেকি জোঁৱাই? মোৰ গাটো দিনক দিনে বেছিকৈ বেয়া হ'বলৈ লৈছে আৰু এতিয়াও পেট বিষাই আছে। তথাপিও মই বহুত ধৈৰ্য ধৰি বহি আছোঁ। তুমি কিয় কথা নাপাতিলা? মানে ডক্টৰক লগ নাপালা নে কি হ'ল? সেই সকলোবোৰ কথা আপোনাৰ একমাত্ৰ জীয়ৰী সোধক কি হ'লনো মাজনী? জোঁৱাই আকৌ তোক সুধিবলৈ কৈছে যে, তই কিবা কৈছিল নেকি? মানে মানে দেউতা, কি মানে কৰি আছা হা সকলোবোৰ কথা কৈ নিদিয়ে কিয় অঁ তুমিনো ক'বা কি বুলি এতিয়া চাগে নিজে লাজ পাইছা নহয় জানো কি হ'ল জোঁৱাই? কোৱাচোন মোক খুলি কোৱা কথাবোৰ। ৰ'ব দেউতা মই ক'ম সকলোবোৰ সেইদিনাখন আপুনি যোনদিনাখন মোক ফোন কৰিছিলে গা বেয়া বুলি মই তেওঁক ক'লোঁ যে দেউতাৰ গা বেয়া আৰু মানে গাঁৱত দেখাইছে যদিও মানে গাঁৱৰ মেডিচিনবোৰ একেই দি আছে সেইকাৰণে চহৰলৈ আহিবলৈ বিচাৰিছে কিন্তু তেওঁ কি ক'লে গম পায়নে আমাৰ ঘৰটো বহুত সৰু দেউতা কেনেকৈ থাকিব আমিয়ে থাকিবলৈ নোজোৰে পইচা পাতি খৰচ কৰিবলৈ মনা কৰিছে মোক আমাৰ ভৱিষ্যতৰ কথা আছে বোলে বুজিছোঁ আমাৰ ভৱিষ্যতৰ কথা আছে কিন্তু ভৱিষ্যতৰ কথাটো ভাবি পেলাই জানো এতিয়া বৰ্তমানৰ বেমাৰবোৰ আমি এনেকেই থাকিবলৈ দিব নোৱাৰোঁ নহয় হাতত যেতিয়া টকা পইচা আছে বেমাৰবোৰ বাতিবই লাগিব ন সেইটোকে মই বুজালোঁ তেওঁ বুজি নাপালে এতিয়াহে মই আচল কথাটো গম পাইছোঁ দেউতা এওঁ আচলতে মোৰ দেউতা বুলি ভাবি আছিলে আপুনি বুলি ভবা নাছিলে কি মাজনী? হেৰি আপুনিনো কি আবুল তাবুল বকি আছে বাৰু? মই একো আবোল তাবোল বকা নাই যিটো সত্য সেইটো কৈছোঁ আৰু তুমি ইতিমধ্যে এইখিনি কথা মোক কৈছা তাৰপিছতে মই এইখিনি কথা কৈছোঁ তোমাক এতিয়া কি হ'ল তোমাৰ মুখৰ মাত হেৰাই গ'ল যে অঁ তোমাৰ নিজৰ দেউতা যে এতিয়া মই হস্পিটেলত দেখাব লাগে হা আৰু পইচা পঠিয়াব লাগে আৰু মোৰ দেউতা হোৱা হ'লে কি ঘৰতে মই পৰি থাকিবলৈ দিলোঁহেঁতেন আৰু কি কৈছিলা এইবোৰ মানুহ নমৰেও নকৰেও এনেকৈ কৈছিলা তুমি এতিয়া কোৱা দেউতাক কোৱা তোমাৰ দেউতাক মুখৰ আগত কোৱা তুমি হেৰি এনেকৈ নক'বচোন, দেউতা শুনিলে বৰ বেয়া পাব, নক'ব না। মাজনী তই তই এনেকৈ ক'ব পৰা হ'লি আৰু তই এনেকুৱা হৈ গ'লি যে মাজনী ঠিক আছে বাৰু আজি যদি মোৰ ঠাইত ব্যয় হ'লহেঁতেন তই ব্যয়ক মানে কেনেকুৱা ব্যৱহাৰ কৰিলহেঁতেন হা মাজনী? ইচ তোক মোৰ নিজৰ যি বুলি ক'বলৈ বহুত লাজ লাগিছে। তোক এনেকুৱা সংস্কাৰ আমি কোনেও দিয়া নাছিলোঁ। সঁচাকৈ দেই মাজনী তই এনেকুৱা হবিগে বুলি মই কেতিয়াও ভবা নাছিলোঁ। দেউতা এনেকৈ নক'বাচোন দেউতা। এনেকৈ কিয় নক'ব হা যিটো সত্য সেইটোৱে ক'ব মানুহক চবকে সমানে ভাবিবা গম পোৱানে তুমি যেতিয়া মোৰলৈ বিয়া হৈ আহিলা তোমাৰ দেউতাৰো মোৰেই আৰু মোৰ দেউতাৰো তোমাৰেই গম পাইছা তোমাৰ দেউতা বেলেগ মোৰ দেউতা বেলেগ এনেকৈ একো নাথাকে আৰু গম পাইছানে তুমি আজি তোমাৰ দেউতা আৰু ভাইটি ঠাইত যদি মোৰ দেউতা আৰু ভাইটি হ'লহেঁতেন তুমি যিখিনি কথা কৈছিলা এইবোৰ যদি মই এতিয়া গোটেইখিনি দেউতাক কৈ দিওঁ দেউতাই চাগে কেতিয়াও বিশ্বাসেই কৰিব নোৱাৰিব এই কথাখিনি যে তেওঁৰ ছোৱালীয়ে কৈছে বুলি গম পোৱা নে তুমি বাই তই সঁচাকৈ দেই তই বহুত সলনি হৈ গ'লি অ' তই ভিন্দৰ দেউতাক তই নিজৰ দেউতা বুলি আজিলৈকে ভাবিবই নোৱাৰিলি মানে ন? মাজনী তই এনেকুৱা কিয় হৈ গ'লি কচোন হা? জোঁৱাই এতিয়া ইমান কষ্ট কৰি ইনকাম কৰে তেওঁক মাক দেউতাকে সৰুৰ পৰা কষ্ট কৰি পঢ়াই থৈছে তেওঁতো মাক দেউতাকক চাবই লাগিব তই আকৌ সেয়া হাত ধৰিলে মানে কেনেকৈ হ'ব হা? আৰু তোৰ ঘৰলৈ হ'লে তই চব দিব পাৰিবি আৰু জোঁৱাই কি তাৰ নিজৰ ঘৰলৈ একো দিব নোৱাৰিব হা? সঁচাকৈ আজিহে তোৰ আচল ৰূপটো গম পালোঁ দেই তই এনেকুৱা ওলাবি বুলি মই সঁচাকৈ ভবা নাছিলোঁ গম পাৱনে? দেউতা এনেকৈ নক'বাচোন দেউতা, এনেকৈ নক'বা না। হেৰি আপুনি মনে মনে থাকক আৰু আপুনি একো ক'ব নালাগে, আপুনি মনে মনে থাকক। কিয় একো নক'ম হা কিয় একো নক'ম তোমাৰ এই ব্যৱহাৰ আজিয়ে তুমি সলনি কৰিব লাগিব তোমাৰ এই মনোভাৱ তুমি আজিয়ে সলনি কৰিব লাগিব আৰু কি কৈছিলা ঘৰৰ পৰা তুমি ওলাই যাবা বেমাৰী আল পইচন ধৰিব নোৱাৰা তুমি এতিয়া তোমাৰ নিজৰ দেউতা আহিছে নহয় এতিয়া তুমি আল পইচন ধৰিব পাৰিব নোৱাৰা নে ময়ে ধৰিব লাগিব হা সেইকাৰণে কথা অকণমান ভাবি চিন্তি ক'বা বুজিছানে নিজৰ মানুহবোৰে অকল নিজৰ নহয় মোৰ মানুহবোৰকো নিজৰ বুলি ভাবিবলৈ চেষ্টা কৰিবা যেনেকৈ মই তোমাৰ দেউতাক মোৰ নিজৰ দেউতা বা তোমাৰ ভাইটিক মোৰ নিজৰ ভাইটিক বুলিয়েই যেনেকৈ মই আদৰ সাদৰ কৰোঁ তুমিও মোৰ দেউতা মোৰ মাক মোৰ ভাইটিক তেনেকৈ আদৰ সাদৰ কৰিবলৈ শিকা বুজিছা তোমাৰ মা দেউতা তোমাৰ কাৰণে যিমান প্ৰিয় মোৰ মা দেউতা মোৰ কাৰণে সিমানে প্ৰিয় গম পাইছানে তুমি যেনেকৈ মা দেউতাক গুৰুত্ব দিয়া ময়ো মোৰ মা দেউতাক তেনেকৈ গুৰুত্ব দিওঁ বুজিছা তোমাৰ নিচিনা মই এনেকৈ তোমাৰ মা দেউতা বেলেগ মোৰ মা দেউতা বেলেগ মই এনেকৈ কেতিয়াও ৰখা নাই
দুইজনকে মই সমানেই চাওঁ, দুই ঘৰকে মই সমানেই চাওঁ, বুজিছা? আজিৰ পৰা তুমি সলনি হোৱা তুমি। মোক মোক মাফ কৰি দিয়ক, মোক মাফ কৰি দিয়ক। মই আজিৰ পৰা সলনি হ'ম, মোক মাফ কৰি দিয়ক। মই কথাবোৰ আচলতে বুজিয়ে পোৱা নাছিলোঁ, এতিয়াহে মই কথাবোৰ ভালকৈ ভাবি চাইছোঁ। মোক মাফ কৰি দিয়ক, আপুনি মাফ কৰি দিয়ক। দেউতা, তুমি মোক মাফ কৰি দিয়া, দেউতা, মাফ কৰি দিয়া। চা মাজনী, মাফ কৰি দিয়াটো একো ডাঙৰ কথা নহয়। মাফ কৰি দিয়াৰ পিছতো যদি তোৰ স্বভাৱটো একেই থাকে, সেইটোহে ডাঙৰ কথা হ'ব। তই স্বভাৱবোৰ সলনি কৰ মাজনী, স্বভাৱবোৰ সলনি কৰ। হ'ব আৰু দেউতা, এওঁক আৰু বহুত বুজালোঁ। মোৰ মতে এওঁ চাগে সকলোবোৰ বুজি পাইছেই। এতিয়া ব'লক, আপোনালোকে মুখ হাত ধুই ভাত কেইটামান খাই লওক, আৰু ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট লৈ থোৱা আছে। আমি সোনকালে ওলাই যাব লাগিব চেকআপৰ কাৰণে। ঠিক আছে জোঁৱাই।